মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে সুপ্ৰভাত জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছা। ক'ভিড-19ৰ যি দ্বিতীয় ঢৌ, এই দ্বিতীয় ঢৌৰ সংক্ৰমণটো বেছি হৈছে। সেয়ে সকলোৱে ঘৰতে ভালদৰে থাকিবা, নিজৰ নিজৰ কামবিলাক কৰিবা। যি কি নহওক, আমি এতিয়া ৰাজনীতি বিজ্ঞানত তোমালোকে দুটা পাৰ্ট পাবা। প্ৰথম পাৰ্টটো তোমালোকক মই ফটো মাৰি দিছোঁ, সমসাময়িক বিশ্বৰ ৰাজনীতি পাৰ্ট এ হয়, আৰু দ্বিতীয় পাৰ্টটো হৈছে ৰাজনৈতিক তত্ত্ব। মই তোমালোকক কোৱাৰ দৰে এই পাৰ্টটো, সমসাময়িক বিশ্বৰ ৰাজনীতি, এই পাৰ্টটো শইকীয়া ছাৰ আৰু মই পঢ়াম, আৰু ইটো বাইদেৱে পঢ়াব পাৰ্ট। যি কি নহওক, তোমালোকে যদি চাইছা, মই ইংৰাজীত দিছিলোঁ এখন ফটো মাৰি পিনে চিলেবাছখন। এতিয়া যদি চাওঁ, আমি প্ৰথম যিটো অধ্যায়, প্ৰথম অধ্যায়টোত আছে আন্তৰ্জাতিক ৰাজনীতিত শীতল যুদ্ধৰ যুগ। তাৰ আগতে তোমালোকক কৈ লওঁ, এই অধ্যায়টো বা ইউনিটটো বুজাবলৈ যোৱাৰ আগতে, সমসাময়িক বিশ্বৰ ৰাজনীতি দেখিছেনে বাৰু? আমি হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত ৰাজনীতি বিজ্ঞানৰ যিখিনি কথা পাইছিলোঁ দুয়োটা পাৰ্টত, এতিয়া আমি বিশ্বৰ ক্ষেত্ৰলৈ গুচি আহিলোঁ, আৰু গোটেই বিশ্বখনত যিবিলাক ঘটনা ঘটি আছে, ৰাজনৈতিক ঘটনাবিলাক, অৰ্থনৈতিক, ৰাজনৈতিক, সাংস্কৃতিক ইত্যাদি ঘটনাবিলাক যিবিলাক ঘটি আছে, এই ঘটনাসমূহ, এই বা পৰিঘটনাসমূহ আমি চাবলৈ চেষ্টা কৰিব লাগিব, বুজিবলৈ চেষ্টা কৰিব লাগিব। কাৰণ বিশ্বৰ বিভিন্ন সময়ত সংঘটিত হোৱা ঘটনাসমূহে আমাৰ জীৱনত, এখন দেশৰ ৰাজনীতিত বা আধুনিক গণতান্ত্ৰিক ৰাষ্ট্ৰৰ জনসাধাৰণৰ সাধাৰণ জীৱনত কেনেধৰণে প্ৰভাৱ বিস্তাৰ কৰে, ৰাষ্ট্ৰখনৰ বা ৰাজ্যখনৰ ৰাজনীতিত, ইয়াৰ সংস্কৃতিত, ইয়াৰ অৰ্থনীতিত কেনেধৰণে প্ৰভাৱ বিস্তাৰ কৰে, সেই কথাবিলাক আমি জনাটো উচিত। তোমালোকে ইমান ভয় খাব নালাগে, আমি ইমান বিশদভাৱে নাপাওঁ এতিয়া মাত্ৰ এটা সম্যক ধাৰণা পাম। তাৰে প্ৰথমটো অধ্যায়, এই পাৰ্ট এ, অৰ্থাৎ সাম্প্ৰতিক সময়ৰ বিশ্বৰ যি ৰাজনীতি, এটা পাৰ্ট এ, অৰ্থাৎ প্ৰথম অধ্যায়ত কোৱা হৈছে যে আন্তৰ্জাতিক ৰাজনীতিত শীতল যুদ্ধৰ যুগ। শীতল যুদ্ধ বুলি ক'লে আমি কি বুজোঁ? যুদ্ধ আগত শুনিছোঁ, যুদ্ধ কথাটো, কিন্তু যুদ্ধৰ প্ৰত্যক্ষ যুদ্ধ হ'ব পাৰে আৰু শীতল যুদ্ধ হ'ব পাৰে। শীতল যুদ্ধ মানে, শীতল যুদ্ধ আমি মনোমালিন্য হ'ব পাৰে। কেতিয়াবা তোমালোকৰ দুই বন্ধুৰ মাজত কিবা কথা এটাক লৈ মনোমালিন্য হ'ব পাৰে, কিবা কথাক লৈ পিনে তোমাৰ সংঘাত সৃষ্টি হ'ব পাৰে, প্ৰতিযোগিতা হ'ব পাৰে, তেনেধৰণৰ কথা। গতিকে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিটো তেনেধৰণৰ এখন শীতল যুদ্ধ হৈছিল, আৰু মাজে মাজে হৈ থকা দেখা যায়। কিন্তু আমি এতিয়া পাম, এই অধ্যায়টোত শীতল যুদ্ধৰ আৰম্ভণি কেতিয়া হৈছিলে, আৰু শীতল যুদ্ধৰ কাৰণসমূহ কি কি আছিলে, সেই শীতল যুদ্ধ পৰ্যায়বিলাক কেনেধৰণৰ আছিলে, আৰু শীতল যুদ্ধ কোনখিনি ক্ষেত্ৰক লৈ পিনে হৈছিলে, বা কোনবিলাক কাৰকক লৈ পিনে শীতল যুদ্ধ সৃষ্টি হৈছিল। তাৰপিছত দ্বিপাক্ষিকতাৰ প্ৰতি প্ৰত্যাহ্বান, তোমালোকৰ এই শব্দটো তোমালোকৰ কাৰণে নতুন। দ্বিপাক্ষিকতাৰ অৰ্থাৎ ইয়াক ইংৰাজীত কোৱা হয় বাইপোলাৰিজিম বা বাইপোলাৰিটি ইন ৱৰ্ল্ড পলিটিক্স। গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ বৈশিষ্ট্য আন এটা ইয়াৰ চেপ্টাৰ হ'ব। গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ গুৰুত্ব, নতুন আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক ব্যৱস্থাৰ অনুসন্ধান, ভাৰতবৰ্ষ আৰু শীতল যুদ্ধ, শীতল যুদ্ধৰ প্ৰভাৱ, শীতল যুদ্ধৰ অৱসানৰ কাৰণ, আৰু সংক্ষিপ্তসাৰ প্ৰশ্নাৱলী আছে। এতিয়া যদি তোমালোকে চোৱা, তোমালোকৰ হয়তো মনত প্ৰশ্ন আহিব পাৰে, শীতল যুদ্ধ কি হয়? আমি পাঠটো পঢ়াৰ আগতে তোমালোকে বুজিব পৰাকৈ ক'বলৈ বিচাৰিছোঁ যে
এই পৃথিৱীখনত তোমালোকে জানা দুখন বিশ্বযুদ্ধ হৈছিলে। প্ৰথমখন বিশ্বযুদ্ধ হৈছিলে 1914 চনৰ পৰা 1918 চনৰ ভিতৰত। আৰু বিশেষকৈ এই প্ৰথম বিশ্বযুদ্ধত ইউৰোপ মহাদেশৰ ৰাষ্ট্ৰসমূহে ইয়াত কি হৈছিলে অংশ কৰিছিলে বা জড়িত হৈ আছিল। কিন্তু মানৱ সভ্যতাৰ কাৰণে বা মানৱ ইতিহাসত আটাইতকৈ এটা ডাঙৰ গুৰুত্বপূৰ্ণ কথা, প্ৰথম বিশ্বযুদ্ধৰ শেষত জাতিসংঘৰ স্থাপন হ'ল 1920 চনত, আন্তঃৰাষ্ট্ৰীয় এক নিৰপেক্ষ সংগঠন। যি জাতিসংঘই ৰাষ্ট্ৰসমূহৰ মাজত শান্তি প্ৰতিষ্ঠা কৰিবৰ কাৰণে চেষ্টা কৰিছিলে, কিন্তু সেই জাতিসংঘৰ নিয়মাৱলীবিলাক কিছুমান ইউৰোপৰ ৰাষ্ট্ৰই অৱমাননা কৰিলে, উপেক্ষা কৰিলে, যাৰ ফলস্বৰূপে তোমাৰ দ্বিতীয় বিশ্বযুদ্ধৰ সূত্ৰপাত ঘটিল। আৰু 1939 চনৰ পৰা 1945 চনলৈকে দ্বিতীয় বিশ্বযুদ্ধখন হৈছিল। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, এই দ্বিতীয় বিশ্বযুদ্ধখন কেৱল মাত্ৰ প্ৰথম বিশ্বযুদ্ধৰ নিচিনাকৈ ইউৰোপ মহাদেশৰ মাজতে সীমাবদ্ধ নাথাকি বিশ্বৰ আন প্ৰান্তলৈও কি হয় ঢাপলি মেলে বা জড়িত, আন ৰাষ্ট্ৰবিলাকো জড়িত হৈ পৰে। এছিয়া মহাদেশ, আমেৰিকা ইত্যাদি দেশবিলাক ইয়াত জড়িত হৈ পৰে। কিন্তু দ্বিতীয় বিশ্বযুদ্ধৰ শেষ হ'ল 1945 চনত। হাজাৰ হাজাৰ মানুহ ইয়াত মৃত্যুক আঁকোৱালি ল'লে। কেৱল মাত্ৰ সৈন্যবাহিনীয়ে মৃত্যু হৈছিল তেনেধৰণৰ নহয়, বহু হাজাৰ হাজাৰ লোকৰ ইয়াত মৃত্যু আঁকোৱালি ল'লে। ঠিক তেনেধৰণে বহু লোকৰ, অগণন লোকৰ অৰ্থনৈতিক জীৱনটো বা তেনেধৰণে আন যিবিলাক পৰিৱেশজনিত সমস্যা, সেই সমস্যাবিলাকে বহু যুগলৈকে প্ৰভাৱ বিস্তাৰ কৰি থাকিল। যি কি নহওক, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে জানা যে 1945 চনত দ্বিতীয় বিশ্বযুদ্ধ শেষ হ'ল আৰু সেই সময়তেই 1945 চনৰ 24 অক্টোবৰ দিনাখনেই ৰাষ্ট্ৰসংঘ স্থাপন হৈছিল। আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দ্বিতীয়টো নিৰপেক্ষ সংগঠন ৰাষ্ট্ৰসংঘ স্থাপন হৈছিল। আৰু দেখা গ'ল দ্বিতীয় বিশ্বযুদ্ধত যি দুটা গোট আছিলে, অৰ্থাৎ এক্সিছ পাৱাৰ আৰু এলাইড পাৱাৰ, ঐক্য শক্তি আৰু মিত্ৰ শক্তি নামৰ দুটা গোটৰ মাজত যুদ্ধখন হৈছিলে। এই দুটা গোটৰ মাজত যিখন যুদ্ধ হৈছিলে তাত এলাইড পাৱাৰ জয়ী হৈছিল। এলাইড পাৱাৰত আছিলে ইংলেণ্ড, ফ্ৰান্স, ছোভিয়েট ৰুছিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ। আনহাতে এক্সিছ পাৱাৰ বা ঐক্য শক্তিত আছিলে আমাৰ এছিয়াৰ মহাদেশ, জাপান, ইউৰোপৰ ইটালী আৰু জাৰ্মানী, যাক ঐক্য শক্তি বুলি কৈছিলে। ৰোম, বাৰ্লিন, টকিঅ' এই দেশকেইখনৰ ৰাজধানী কেইখনৰ নামেৰে ৰোম, বাৰ্লিন, টকিঅ' বুলি ক'লেও তোমালোকে বুজিব পাৰিবা। গতিকে তোমালোকে গম পালা ঐক্য শক্তি আৰু মিত্ৰ শক্তিৰ মাজত দ্বিতীয় বিশ্বযুদ্ধখন সংঘটিত হৈছিল, য'ত নেকি মিত্ৰ শক্তিয়ে যুদ্ধত জয়ী হৈছিল। অৰ্থাৎ ফ্ৰান্স, ইংলেণ্ড, ছোভিয়েট ৰুছিয়া আৰু আমেৰিকাই ঐক্য শক্তিক তোমাৰ যুদ্ধত হৰুৱাইছিলে। এতিয়া দেখা গ'ল এই যে শীতল যুদ্ধৰ কথাটো আহিছে, এলাইড পাৱাৰ্ছে বা মিত্ৰ শক্তিয়ে দ্বিতীয় বিশ্বযুদ্ধত জয়ী হ'ল, কিন্তু ইয়াৰ সদস্য ৰাষ্ট্ৰবিলাকৰ মাজত, বিশেষকৈ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট যুক্তৰাষ্ট্ৰৰ মাজত বিশ্বযুদ্ধৰ শেষ হোৱাৰ সময়ৰ পৰা কি হ'ব ধৰিলে, কিছুমান বিশেষ কাৰণক লৈ শীতল যুদ্ধ আৰম্ভ হ'ব ধৰিলে। একেলগতে বন্ধু ৰাষ্ট্ৰই শত্ৰু ৰাষ্ট্ৰৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হৈছিল আৰু যুদ্ধ জয়ী হোৱাৰ পাছত কিন্তু সেই বন্ধু ৰাষ্ট্ৰৰ মাজতেই কি হ'ল, ভুল বুজাবুজি হ'ল, মনোমালিন্য হ'ল, সংঘাত হ'ল, চূড়ান্ত সংঘাত। এই সংঘাত, মনোমালিন্য এনেধৰণৰ এটা ৰূপ পালেগৈ যি নেকি যুদ্ধ হওঁ এক পুনৰবাৰ এখন তৃতীয় বিশ্বযুদ্ধ হওঁ এক পৰিৱেশ সৃষ্টি হৈছিল, কিন্তু যুদ্ধ নহ'ল। তাকে কোৱা হৈছে শীতল যুদ্ধ। গতিকে এই চেপ্টাৰটোত আমি এইখিনিকে পাম, তোমালোকক সেয়েহে জনালোঁ।
আজি তোমালোকক প্ৰথম অধ্যায়ৰ এই কথাখিনিকেই মই থুলমূলকৈ ক'লোঁ। শীতল যুদ্ধ কি হয়, ইয়াৰ পাছতে তোমালোকে পাবা যে দ্বিপাক্ষিকতাৰ প্ৰতি প্ৰত্যাহ্বান। দ্বিপাক্ষিকতাৰ মানে দ্বিতীয় বিশ্বযুদ্ধৰ পাছত পৃথিৱীখন আপেক্ষিকভাৱে দুটা দিশত ভাগ হৈ গৈছিল। এটা ভাগ হৈছিলে ছোভিয়েট যুক্তৰাষ্ট্ৰই লিড লৈছিলে, আনটো ভাগ লৈছিলে আমেৰিকা যুক্তৰাষ্ট্ৰই। ছোভিয়েট যুক্তৰাষ্ট্ৰই ভাগ লোৱা যিটো এটা বিশেষ ৰাজনৈতিক আদৰ্শক শিৰোগত কৰি পিনে সেইটো ভাগ হৈছিল, যাক কোৱা হৈছে সাম্যবাদী আদৰ্শ। আৰু আনটো আমেৰিকা যুক্তৰাষ্ট্ৰই পোষণ কৰা যিটো আদৰ্শ, সেই আদৰ্শটো হৈছে পুঁজিবাদী আদৰ্শ। গতিকে দুই বিপৰীতমুখী আদৰ্শৰ মাজত যি সংঘাত বা ছোভিয়েট ৰাছিয়া আৰু আমেৰিকাৰ মাজৰ যি সংঘাত, সেই সংঘাতে শীতল যুদ্ধ হৈছে। আৰু তোমালোকে জানিবা এই সময়ছোৱাত বিশেষকৈ 1945 চনৰ পৰা 1991 চনৰ এই সময়ছোৱাৰ ভিতৰত সমগ্ৰ পৃথিৱীখনতেই দুটা ভাগত বিভক্ত হৈছিল আৰু দুখন এই শক্তিশালী ৰাষ্ট্ৰই নিয়ন্ত্ৰণ কৰিছিল। তাতকৈ আৰু শক্তিশালী ৰাষ্ট্ৰ নাছিলে। সেয়েহে দ্বিপাক্ষিকতাৰ প্ৰতি প্ৰত্যাহ্বান বুলি কৈছে। কোনবিলাক কথাই প্ৰত্যাহ্বান সৃষ্টি কৰিছিল সেই কথাখিনি আমি পাম। আন এটা নতুন বিষয় ইয়াতে আহিছে গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ বৈশিষ্ট্য। অৰ্থাৎ তোমালোকে জানিবা যে সেই সময়ছোৱাত অৰ্থাৎ 1945 চনৰ পৰা 1991 চনৰ ভিতৰত সমগ্ৰ পৃথিৱীখন দুটা ভাগত ভাগ হৈ গৈছিল, বা দুখন সৰ্বশক্তিশালী ৰাষ্ট্ৰই মষ্ট ছুপাৰ পাৱাৰ কাউণ্ট্ৰিয়ে কি কৰিছিলে, ৰুল কৰিছিলে। আৰু তেনে সময়তেই দ্বিতীয় বিশ্বযুদ্ধৰ পাছত যিহেতু এছিয়া, আফ্ৰিকা আৰু লেটিন আমেৰিকাৰ যিবিলাক ৰাষ্ট্ৰই ঔপনিৱেশিক শাসনৰ পৰা মুক্ত হৈ স্বাধীনতা লাভ কৰিছিল, সেই নতুনকৈ স্বাধীনতাপ্ৰাপ্ত ৰাষ্ট্ৰবিলাকে তাৰে কিছুমানে একেলগ হৈ গোষ্ঠী নিৰপেক্ষ আন্দোলন এটা গঢ়ি তুলিছিল। অৰ্থাৎ তেখেতলোকে কোনো এটা গোষ্ঠীত, কোনটো গোষ্ঠীত, ছোভিয়েট ৰাছিয়াৰ পোষকতা কৰা সাম্যবাদী গোষ্ঠীত বা আমেৰিকা যুক্তৰাষ্ট্ৰই পোষকতা কৰা পুঁজিবাদী গোষ্ঠীত যোগদান নকৰি তেখেতলোকে এটা নতুন স্থিতি লৈছিলে, যাক কোৱা হৈছে NAM, নন এলাইনড মুভমেণ্ট। আৰু সেই ক্ষেত্ৰত ভাৰতবৰ্ষৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে বিশেষ ভূমিকা পালন কৰিছিলে। আমি সেই কথাখিনি পাম ইয়াত। সেয়ে কৈছে ভাৰতবৰ্ষৰ শীতল যুদ্ধৰ প্ৰভাৱ আৰু শীতল যুদ্ধৰ অৱসানৰ কাৰণ। কি কাৰণ? এদিন শীতল যুদ্ধ 1991 চনত সম্পূৰ্ণৰূপে নাইকিয়া হৈ গ'ল। অৰ্থাৎ দ্বিপাক্ষিকতাৰ বা দ্বিকেন্দ্ৰিক ৰাজনীতিৰ শেষ হ'ল। আৰু এই দ্বিকেন্দ্ৰিক ৰাজনীতি শেষ হোৱাৰ পাছত ইউনিপলাৰ আহিলে, এককেন্দ্ৰিক ৰাজনীতি আহিলে 1991 চনৰ পাছত। সেই কথাখিনি আমি পাম দ্বিতীয় অধ্যায়ত। আজিলৈ তোমালোকক প্ৰথম অধ্যায়টো ইয়াতে সামৰিছোঁ। চিলেবাছৰ তোমালোকে চাবা, আকৌ কথাখিনি ভালদৰে শুনিবা। ঠিক আছে, সকলোৱে ভালদৰে থাকা। ধন্যবাদ।